নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতো সুফল লাভ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এটা আসন কৰি দেখুৱাম আৰু এই আসনটোৰ নাম হৈছে মলাসন। আমি যেতিয়া লেট্ৰিন কৰোঁ তেতিয়া এই আসনটোত বহি লেট্ৰিন কৰিলে আমাৰ মলটো খুব সহজে খুব সুন্দৰকৈ পাছ হয়। তাৰ ফলত আমাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম নাথাকে, পাইলছৰ প্ৰব্লেম নহয়। আগৰ দিনৰ মানুহে ইণ্ডিয়ান টয়লেটত লেট্ৰিন কৰিছিল কাৰণে তেওঁলোকৰ পাইলছৰ সমস্যাও নাছিলে আৰু পেটৰ সমস্যাও নাছিলে। বহুতো প্ৰব্লেমৰ পৰা তেওঁলোকে দূৰত আছিল। কাৰণ কিয়, যেতিয়া আমি কোমোডত বহি লেট্ৰিন কৰোঁ তেতিয়া আমাৰ কি হয়, এই ভৰি দুটা ওপৰত উঠি থাকে। ভৰি যেতিয়া এনেকৈ দুটা ওপৰত এনেকৈ উঠি বেণ্ড কৰি বহিব লগা হয়, তেতিয়া আমাৰ এনাল নাৰ্ভডাল আমাৰ চিধা হৈ নাথাকে। ৰেক্টম আৰু এনাল নাৰ্ভৰ এটা ভাঁজ হৈ থাকে এনেকৈ, আৰু সেই ভাঁজটোৰ ফলত আমাৰ মলটো ভালকৈ পাছ নহয়। যেতিয়া আমি ইণ্ডিয়ান টয়লেটত বহি লেট্ৰিন কৰিম তেতিয়া কি হয়, আমাৰ এনাল নাৰ্ভডাল চিধা হৈ থাকে। তাৰ ফলত আমাৰ মল খুব ধুনীয়াকৈ ভালকৈ পাছ হৈ যায়। তাৰ বাবে আমাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম নাথাকে আৰু বহুত জোৰ দি লেট্ৰিন কৰিবও নালাগে। খুব সুন্দৰকৈ ইজিলি পাছ হৈ যায়। তাৰ ফলত আমাৰ পাইলছৰ প্ৰব্লেমো নাথাকে। গতিকে আহকচোন আমি এই আসনটো কৰোঁ। দুয়োখন ভৰিৰ ট'চ দুটা এনেদৰে বাহিৰৰ ফালে কৰি লৈ চিধাকৈ বহি দিব। দুয়োটা আঁঠুৰ মাজত যাতে পেটটো এনেদৰে সোমাই থাকে, কমফৰ্টেবলি বহি ল'ব আৰু হাত দুয়োখন যিকোনো এটা পজিশ্যনত ৰাখিব পাৰে। মই নমস্কাৰ মুদ্ৰা কৰি লৈছোঁ। যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে এই আসনটো নকৰিব। ৰাতিপুৱা খালী পেটত এই আসনটো অভ্যাস কৰিলে বেছি ভাল, নহ'লে খাদ্য খোৱাৰ 3 ঘণ্টাৰ পিছতো কৰিব পাৰে। পেটৰ সমস্যা, পাইলছ, কনষ্টিপেশ্যন আদি সমস্যাবোৰৰ পৰা দূৰত থাকিবলৈ আপোনালোকে এই আসনটো যিমান পাৰে কৰক আৰু সুস্থ হৈ থাকক। ধন্যবাদ।